দুটা চাকৰি দিব পাৰিব মই লুৰিগুটি গগৈক সুধিছিলো যে এবাৰ আপুনি নাহৰকটীয়াত ইলেকশ্যন উঠে, এবাৰ দুলীয়াজানত উঠে, এবাৰ আপুনি ডিব্ৰুগড়ত উঠে, ইলেকশ্যন কিয় উঠি থাকে? লুৰিগুটি গগৈয়ে উত্তৰটো নিদিলে। টিভিত এদিন অখিল গগৈয়ে ক'লে যে লুৰিঙৰ বিয়াখন পাতিব লাগে নহয়, সেইকাৰণে আমি কংগ্ৰেছৰ চৰকাৰ পাতিব লাগিব। এতিয়া আপোনালোকে চিন্তা কৰক, 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব নে লুৰিঙৰ বিয়া পাতিব? কোনটো কৰিব আপোনালোকে? 2 লাখ চাকৰি দিব নে লুৰিঙৰ বিয়া পাতিব? কোনটো কাম কৰিব আপোনালোকে? 2 লাখ ল'ৰা ছোৱালীৰ চাকৰি হলে 2 লাখ ল'ৰা ছোৱালীয়ে বিয়া পাতিব। পাতিবনে নাই চাকৰি পাতিলে? এতিয়া আপোনালোকে এখন বিয়াৰ চিন্তা কৰিব নে 2 লাখ বিয়াৰ চিন্তা কৰিব? আকৌ মই সুধিলো যে দুলীয়াজানত হাৰিছে তাতেই চেষ্টা কৰক, বোলে নাহৰকটীয়াত হাৰিছে তাতেই চেষ্টা কৰক, বোলে নহয় মই বিচাৰি থাকো ক'ত হিন্দী খান্দিব পাৰো আৰু য'তে সুবিধা পাওঁ মই তাতে ইলেকশ্যন